ছয়গাঁৱত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিছে পানী। ছয়গাঁৱৰ বিভিন্ন অঞ্চল এতিয়া বানপানীৰ কবলত। ৰাষ্ট্ৰীয় ঘাইপথত সম্পূৰ্ণৰূপে যান বাহনৰ চলাচল বন্ধ কৰি দিছে প্ৰশাসনে। শুকুৰবাৰে মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে ছয়গাঁৱৰ কলহী নৈৰ ওপৰত থকা দলংখনৰ কিছু অংশ খহাই নিয়ে। ইয়াৰ পিছতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে গুৱাহাটী আৰু গোৱালপাৰাৰ মাজত। আতংকিত হৈ পৰিছে স্থানীয় লোক। এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ, এয়া আপোনালোকে দেখিছে আৰু অনুমান কৰিব পাৰিছে ৰাজ্যখনৰ বৰ্তমান সময়ছোৱাৰ পৰিৱেশ পৰিস্থিতি। এখন দলং আৰু দলংখনৰ অৱস্থা বৰ্তমান সময়ছোৱাত কিন্তু যথেষ্ট ভয়াৱহ, কাৰণ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে বৰ্তমান মুহূৰ্তত। কেনেধৰণে এফালৰ পৰা খহি গৈছে সেয়া আপোনালোকে দেখিছে। এই পথছোৱাৰে জনতা আহ যাহ কৰি থাকে, কিন্তু যি ধৰণে ছয়গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই পানী বাগৰিছে তাৰ ফলশ্ৰুতিত কিন্তু বৰ্তমান সময়ছোৱাত সাধাৰণ জনতা নিৰাপদ নহয়। যিকোনো মুহূৰ্তত বিপদ ঘটিব পাৰে, অঞ্চলটোত খহনীয়াৰ সৃষ্টি হ'ব পাৰে আৰু তাৰ পৰিপ্ৰেক্ষিততে যান বাহনৰ চলাচল এই মুহূৰ্তত বন্ধ কৰি দিয়া হৈছে। এয়া আপোনালোকে দেখিছে চপৰা চপৰকৈ খহিবলৈ আৰম্ভ কৰিছে। পকী অংশও বৰ্তমান সময়ছোৱাত খহিবলৈ আৰম্ভ কৰিছে। এনে সময়ছোৱাত যদিহে এই পৰিৱেশ নিয়ন্ত্ৰণ নহয় তেতিয়াহ'লে কিন্তু ইয়াৰ পৰিণতি ভয়াৱহ হ'ব পাৰে।